কংগ্ৰেছক তছনছ কৰি দিছে মিত্ৰজোঁটে কংগ্ৰেছক অজগৰৰ দৰে গিলিছে বিজেপিয়ে প্ৰতিটো সমষ্টিত কংগ্ৰেছে যোগদান কৰিছে বিজেপিত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে যোগ দিছে বিজেপিত নদুৱাৰ বিধানসভা সমষ্টিটো পদ্ম হাজৰিকাৰ নেতৃত্বত বিৰোধীবিহীন হৈ পৰিল বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বহু আঁচনি ইয়াৰ উপৰিও লুঙিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লুঙিক বাংলাদেশলৈ পঠিয়াই দিব লাগে বাংলাদেশত গৈ লুঙি বিলাই থাকক অসমত লুঙি বিলাই থাকিব নালাগে অসমত উন্নতি লাগে পৰিৱৰ্তন লাগে এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে অৰ্থাৎ যেন সংখ্যালঘুৰ ভোটৰ অবিহনে নিৰ্বাচনত নামি পৰিছে বিজেপিৰ ৰণনীতিত তছনছ হৈ পৰিছে কংগ্ৰেছৰ লগতে বিৰোধী দল ইতিমধ্যে দুভাগত বিভক্ত হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ কেৱল মাত্ৰ আসনৰ বুজা পৰাৰ বাবেই আজিও মিত্ৰতা কৰিব নোৱাৰিলে বিজেপিয়ে MMD ফ'কাছ আপডেট গুৱাহাটী